সহযোগিতা কিহত কৰিব লাগে বিহু মইতো নাচনি নহয় আমি বিহু নাচক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডহে কৰোঁ মোৰ লগত হেইটোত কম্পিটিশন কৰক না সব অখিল গগৈ কথাত গুৰুত্ব নিদিব তেওঁটো কথা বতৰাৰ পৰা আপুনি এইটোৱে গম নাপাব যে তেওঁ কোন পাৰ্টিত এতিয়া আছে মই মোক লগ পালে ৰংঘৰৰ মিটিঙত মোক আটাইতকৈ প্ৰশংসা কৰিছে নে নাই পীযুষ হাজৰিকাক পালে আটাইতকৈ পীযুষ হাজৰিকাক কৰে গৌৰৱ গগৈ পালে গৌৰৱ গগৈ প্ৰশংসা কৰে এটা অখিল গগৈ আৰু হৰেক মালৰ মাজত একো ডিফাৰেন্স নাই তেওঁ হৰেক মাল টাইপ হৈ গৈছে বৰ্তমান অকল বিহু প্ৰসংগক লৈ নহয় চিনি গগৈ প্ৰসংগক লৈও অখিল গগৈ কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী গগৈ আমাৰ লগত 6 গগৈ আছে তপন গগৈ পবিত্ৰ মাৰ্ঘেৰিটা গগৈ তৰংগ গগৈ আমাৰ লগত গগৈ বেছি মুখ্যমন্ত্ৰীজন এজন চেলেপি মানুহক আমি মুখ্যমন্ত্ৰী পাতি দিলো আমি পাতল মানুহ এজন তৰল মানুহ এজনক অসমৰ মুখে কৈ আছে যে অখিল গগৈটো আমি কামাখ্যা মন্দিৰ নোযোৱা দেখা নাই মই কামাখ্যা মন্দিৰ 2বাৰ নে 3বাৰে গৈছো দে মিছাকৈ লাভ নাই হিমন্ত বিশ্ব শৰ্মাৰ দৰে মই চুৰ নহয় মই চুৰি কাৰ্য কৰা নাই মই ৰাজহুৱা ধন অপব্যয় কৰা নাই মই ৰাজহুৱা ধন চুৰ কৰা নাই গতিকে মই দাগযজ্ঞ কৰি অনবৰতে সময় কটোৱাৰ কোনো প্ৰয়োজন নাথাকে কিন্তু হিমন্ত বিশ্ব শৰ্মাই ইমান পাপ কৰিছে যে তেওঁ অনবৰতে মন্দিৰলৈ গৈ থাকিবলগীয়া হয় মোৰ মন্দিৰলৈ গৈ থকাৰ ইমান প্ৰয়োজন নহয় কাৰণ মই পাপ কাম কৰাই নাই মই কেৱল ৰাইজে ভালে কৰিছো